নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আমি আমাৰ চেনেলত ডিএমই 2020 চনত হৈ যোৱা কুৱেশ্যন পেপাৰখনৰ পৰা মেথছ পৰ্চনটো ডিছকাছ কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 5টা কুৱেশ্যনহে ডিছকাছ কৰিলোঁ আৰু বাকী থকা 5টা কুৱেশ্যন আজি আমাৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আৰু লগতে যিসকল বন্ধু বান্ধৱী আজি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম কুৱেশ্যনটোত কৈছে যে ছাবষ্ট্ৰেক্ট -3/8 ফ্ৰম -5/7। আমি ইয়াত -5/7 পৰা -3/8টো মাইনাছ কৰিব লাগে। ঠিক আছে, যাৰ পৰা মাইনাছ কৰিব লাগে আমি সেইটো সংখ্যা সদায় ফাৰ্ষ্টত লিখোঁ। -5/7টো আমি ফাৰ্ষ্টত লিখিম। ইয়াৰ পৰা ছাবষ্ট্ৰেক্ট কৰিব দিছে। কাক ছাবষ্ট্ৰেক্ট কৰিব দিছে? -3/8 এইখিনি আমি লিখি ল'লোঁ। নেক্সট আমি লিখিম -5/7 মাইনাছে কি হয়? মাইনাছে প্লাছ হয়, +3/8। নেক্সট আমি কি কৰিম? নেক্সট আমি 7 আৰু 8ৰ এলচিয়াম ল'ম আৰু এলচিয়াম ল'বৰ কাৰণে আমি কি কৰিম? আমি চাম যে দুয়োটা সংখ্যা কিবা এনেকুৱা কমন সংখ্যা আছে নেকি যিটোৰে 7কো যায় 8কো হৰণ যায়। তেনেকুৱা সংখ্যা ইয়াত নাই। চ' নহ'লে আমি কি কৰিম? 7 আৰু 8টো মাল্টিপ্লাই কৰিম, অৰ্থাৎ 7 8 = 56। ঠিক আছে, ওপৰত কি হ'ব এতিয়া? 7ৰে 56ক কেইবাৰ 8বাৰ যায় আৰু 8 5 গুণ কিমান? 40। প্লাছ আছে, প্লাছ দিলোঁ। 8ৰে 56ক কেইবাৰ যায়? 7বাৰ যায় আৰু 7 3 গুণ 21। ঠিক আছে, নেক্সট আমি চাম -40 + 21 কি হ'ব? মাইনাছ কৰিলে -19/56। অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, -19/56। নেক্সট কুৱেশ্যনত কৈছে ইফ 5 to the power n - 2 into 3 to the power 2n - 1 is equal to 135, then the value of n is। ঠিক আছে, আমি ইয়াত এনৰ ভেলু উলিয়াব লাগে। প্ৰথমতে আমি যিটো কুৱেশ্যন আছে সেইটো এবাৰ লিখি লওঁ। কি আছে? 5 to the power n - 2 into 3 to the power twice n minus কিমান আছে? 3 আছে, is equal to 135। ঠিক আছে, আমি এইখিনি লিখি ল'লোঁ। নেক্সট আমি যিটো 135 আছে তাক আমি 5 আৰু 3 বেছ হিচাপে লিখিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আমি এইখিনি লিখি ল'লোঁ ছেম টু ছেম, 2n - 3। আমি 135ক 5 to the power 1 আৰু 3 to the power 3 হিচাপে লিখিব পাৰোঁ। ঠিক আছে, 3 to the power 3 মানে কি? 27 আৰু 5 মানে 5 to the power 1 মানে 5। এই দুটা যদি মাল্টিপ্লাই কৰোঁ আমি 135 পাম। ঠিক আছে, আমি এনেকৈ 5 আৰু 3 ভাঙি কিয় ল'লোঁ? যাতে ইয়াত থকা 5 আৰু 3 লগত তাক আমি কম্পেয়াৰ কৰিব পাৰোঁ। ঠিক আছে, নেক্সট আমি এটা বস্তু জানো আৰু সেইটো হ'ল যদিহে a to the power m is equal to a to the power n হয়, তেতিয়াহ'লে কি হয়? ওপৰৰ যিকেইটা পাৱাৰ থাকে অৰ্থাৎ m is equal to কি হ'ব? n। ঠিক আছে, আমি সেই ছেম কনচেপ্ট ইয়াত এপ্লাই কৰিম। ইয়াত চাওক 5 ছেম আছে, গতিকে আমি লিখিব পাৰিম যে n - 2 is equal to 1 হয়। চিমিলাৰলি ইয়াত আছে 3। ঠিক আছে, 3ৰ পাৱাৰ কিমান আছে? twice n minus 3 is equal to 3। ঠিক আছে, আমি যদি এই পাৰ্টটো ছল্ভ কৰোঁ আমি এনৰ ভেলু পাম 3। ঠিক আছে, এইখিনি হ'ল। আৰু ইয়াতে যদি আমি ছল্ভ কৰোঁ 8 to 3 যদি ৰাইট ছাইডে যায় কিমান হ'ব? 6। ঠিক আছে, মানে twice n is equal to 6। আৰু যদি আমি ইয়াৰ পৰা এনৰ ভেলু উলিয়াব যাওঁ 2ৰে 6ক যায় 3বাৰ, মানে দুয়ো চাইডে আমি এনৰ ভেলু কিমান পালোঁ? 3 পালোঁ, 3। গতিকে এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হ'ব চি, অপশ্যন নম্বৰ চি 3। ঠিক আছে, বুজি পালে? নেক্সট কুৱেশ্যনটো মানে কি? এজৰ ওপৰত বেছ কৰি অহা এটা কুৱেশ্যন হয় আৰু কুৱেশ্যনটোত কৈছে যে সুমা ইজ টুৱাইচ এজ অল্ড এজ হাৰ ব্ৰাদাৰ। ঠিক আছে, মানে সুমাৰ বয়স তাইৰ ভায়েকৰ বয়সতকৈ 2 গুণ হয়। ইন 6 years টাইম, মানে 6 বছৰ পিছত দ্য ছাম অফ দেয়াৰ এজেছ উইল বি 39। সিহঁতৰ বয়সৰ যোগফল কিমান হয়গৈ? 39 হয়। আমাক কৰিছে যে হোৱাট ইজ হাৰ এজ নাও, সুমাৰ বৰ্তমান বয়স কিমান? ঠিক আছে, আমি ইয়াত চাম প্ৰথম লাইনটোত কি কৈছে? সুমা ইজ টুৱাইচ এজ অল্ড এজ হাৰ ব্ৰাদাৰ।
ব্ৰাদাৰতকৈ তাইৰ বয়স 2 গুণ বেছি ঠিক আছে আমি এনেকুৱা ক্ষেত্ৰত ধৰি ল'ম যে তাইৰ যিজন ভায়েক আছে অৰ্থাৎ ব্ৰাদাৰৰ এজ আমি ধৰি ল'ম কিমান বুলি x যদি ব্ৰাদাৰৰ x হয় চুমাৰ কিমান হ'ব কুৱেশ্যনত কৈছে যে 2 গুণ হ'ব টুৱাইজ হ'ব ব্ৰাদাৰৰ যদি x তাইৰ কিমান হ'ব টুৱাইজ x নেক্সট আমাক কৈছে যে ইন 6 ইয়াৰ্ছ টাইম মানে 6 বছৰ পিছত সাপোজ আপোনাৰ বয়স এতিয়া 10 বছৰ 6 বছৰ পিছত কিমান হ'ব 10 যোগ 6 ঠিক আছে মানে 16 তেনেকুৱা 6 বছৰ পিছত কি কৈছে ইহঁতৰ বয়সৰ যোগফল চ' ভায়েকৰ বয়স বৰ্তমান যদি x হয় 6 বছৰ পিছত ভায়েকৰ বয়স হ'ব কিমান x + 6 ঠিক আছে ব্ৰেকেট দিলোঁ আমি যোগ আমি কিয় দিলোঁ কাৰণ ইয়াত আছে সাম সেইকাৰণে আমি মাজত যোগ চিন দিলোঁ চুমাৰ বয়স বৰ্তমান কিমান টুৱাইজ x 6 বছৰ পিছত কিমান হ'ব টুৱাইজ x প্লাছ কিমান 6 ইজ ইকুৱেল টু কুৱেশ্যনত কিমান কৈছে 39 ঠিক আছে 39 আমি লিখি ল'লোঁ নেক্সট কিমান হ'ব x + x কিমান হয় x + x কিমান হ'ব 28x প্লাছ 6 + 6 কিমান 6 + 6 12 ইজ ইকুৱেল টু 39 ক্লিয়াৰ নেক্সট 28x ইয়াতে থাকিল 39 মাইনাছ 12 মাইনাছটো কৰি দিয়ক 9 2 গ'লে 7 3 1 গ'লে 2 ঠিক আছে মানে আমি কিমান পালোঁ 28x ইজ ইকুৱেল টু আমি পালোঁ 27 গতিকে xৰ ভেলু হ'ব 3 27 যায় 9 বাৰ ঠিক আছে মানে আমি ভায়েকৰ বয়স পালোঁ 9 x ইজ ইকুৱেল টু 9 ঠিক আছে 9 পালোঁ আমি আৰু চুমাৰ বয়স হ'ব 2 × 9 অৰ্থাৎ 2 9 গুণ 18 মানে চুমাৰ বয়স হ'ব 18 ঠিক আছে কোনটো আনসাৰ হ'ব অপশ্যন নম্বৰ বি চুমাৰ বয়স 18 ইয়াৰ 18 বছৰ কুৱেশ্যন নম্বৰ 9ত কৈছে যে ইফ ইচ অফ দ্য টু ইকুৱেল এংগলছ অফ এন আইচ'স্কেলাছ ট্ৰাইংগল ইজ টুৱাইছ দ্য থাৰ্ড এংগল দেন দ্য স্মলেষ্ট এংগল ইজ ঠিক আছে প্ৰথমতে আমি জানিব লাগিব যে আইচ'স্কেলাছ মানে কি হয় আইচ'স্কেলাছ মানে আছে সমদ্বিবাহু ঠিক আছে আমি ট্ৰাইংগল ফাৰ্ষ্ট ড্ৰ কৰি লওঁ এইটো কি এইটো হৈছে এটা আইচ'স্কেলাছ ট্ৰাইংগল ঠিক আছে আৰু ইয়াৰে দুটা বাহু সমান সাপোজ এইটো ট্ৰাইংগলৰ এইটো বাহু লগতে এইটো বাহু সমান হয় ঠিক আছে এইখিনি বুজি পালোঁ আমি আমাক কৈছে যে কি কৈছে আমাক ইয়াত ইফ ইচ অফ দ্য টু ইকুৱেল এংগলছ অফ এন আইচ'স্কেলাছ ট্ৰাইংগল এই যি দুটা ইকুৱেল এংগল আছে এইটো এংগল ইকুৱেল হয় এইটো এংগলৰ ঠিক আছে এইটো আমাক কৈছে আৰু এই দুটা কি কৈছে এই দুটা টুৱাইছ হয় বুলি কৈছে দেন দ্য থাৰ্ড এংগল ঠিক আছে এইটো যদি আমাৰ থাৰ্ড এংগল হয় এইটো আমাৰ থাৰ্ড এংগল ঠিক আছে আৰু এইটো এংগল আমি ধৰি ল'ম এইটো এংগল x ঠিক আছে আৰু এইটোতকৈ যি দুটা ইকুৱেল এংগল আছে সেই দুটা টুৱাইছ হয় গতিকে এইটো হ'ব টুৱাইজ x এইটো হ'ব কিমান টুৱাইজ x ক্লিয়াৰ আছে এইখিনি নেক্সট আমি কি জানো যে ত্ৰিভুজৰ তিনিটা এংগলৰ যোগফল কিমান 180 চ' আমি সেইটো কনচেপ্ট ইয়াত ইউজ কৰিম গতিকে এটা এংগল x এটা এংগল টুৱাইজ x আৰু আনটো এংগলো টুৱাইজ x হয় যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে 1 2 3 4 5 অৰ্থাৎ 5x ইজ ইকুৱেল টু 180 ডিগ্ৰী x ইজ ইকুৱেল টু কিমান হ'ব 180 ডিভাইডেড বাই 5 ডিভাইড কৰি দিয়ক ডিভাইড কৰিলে পাম আমি 3 আৰু ইফালে 6 36 ডিগ্ৰী গতিকে এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি 36 কুৱেশ্যন নম্বৰ 10ত কৰিছে এ মেন গোজ 10 মিটাৰ ডিউ ইষ্ট এজন মানুহ আছে যিয়ে 10 মিটাৰ ইষ্টত যায় অৰ্থাৎ পূবফালে যায় দেন 24 মিটাৰ ডিউ নৰ্থ 24 মিটাৰ উত্তৰে যায় হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট তেখেতে ষ্টাৰ্টিং পইণ্টৰ পৰা টোটেল কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে ঠিক আছে আমি এইটো কুৱেশ্যন কৰাৰ আগতে আমি কি চাম যে কোনফালে কি ডিৰেকশ্যন হয় আমি এইটো জানিব লাগিব ঠিক আছে এইটো হৈছে ইষ্ট পূব ডিৰেকশ্যন এইটো ৱেষ্ট এইটো কি নৰ্থ আৰু এইটো হৈছে কিমান সাউথ ডিৰেকশ্যন ঠিক আছে আমাক প্ৰথমতে মানুহজনে ক'ত যায় কৈছে এইজন মানুহ ইয়াত আছে ধৰি লওক 10 মিটাৰ ইষ্টত যায় ঠিক আছে অৰ্থাৎ এনেকৈ যাব 10 মিটাৰ কিমান যাব 10 নেক্সট কৈছে 24 মিটাৰ ডিউ নৰ্থ 24 ঠিক আছে কিমান গ'ল 24 এতিয়া আমাক সুধিছে যে তেখেতে এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈকে টোটেল কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে
ঠিক আছে এতিয়া যদি আমি ভালকৈ চাওঁ ইয়াত এটা 90 ডিগ্ৰী এংগল আছে ঠিক আছে গতিকে ইয়াত আমি ট্ৰাইংগলৰ যিটো পাইথাগোৰাছ থিয়ৰাম হয় সেইটো এপ্লাই কৰিব পাৰিম আৰু পাইথাগোৰাছ থিয়ৰাম মতে কি কয় যদি এইটো কি হয় এইটো হাইপোটেনিয়াছ হয় ঠিক আছে এইটো পি অৰ্থাৎ পাৰপেণ্ডিকুলাৰ মানে লম্ব হাইপোটেনিয়াছ মানে কৰ্ণ আৰু দছটো কি বেছ বি ভূমি ঠিক আছে পাইথাগোৰাছ থিয়ৰাম মতে কি হয় এইচ স্কোৱাৰ অৰ্থাৎ কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল টু পি মানে কি পাৰপেণ্ডিকুলাৰ লম্ব স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ হয় এইটো পাৰপেণ্ডিকুলাৰৰ এইটো কি হয় ট্ৰাইংগলৰ ল হয় ঠিক আছে এইচ কিমান এইচটো আমি ওলাব লাগিব ইয়াতে পাৰপেণ্ডিকুলাৰ কিমান আছে 24 হোল স্কোৱাৰ প্লাছ বেছ কিমান 10 স্কোৱাৰ এইচ স্কোৱাৰ ইজ ইকুৱেল টু 24 স্কোৱাৰ কৰিলে কিমান হ'ব কৰি চাব কিমান হ'ব 576 প্লাছ 10 স্কোৱাৰ মানে 100 ঠিক আছে আমি বাকীখিনি ইয়াত লিখি লওঁ 576 প্লাছ যদি আমি 100 কৰোঁ কিমান পাম 676 এইফালে আছে এইচ স্কোৱাৰ ঠিক আছে যদি আমি দুয়োফালে স্কোৱাৰ ৰুট লওঁ এইফালে থাকিব এইচ আৰু এইফালে থাকিব স্কোৱাৰ ৰুটৰ ভিতৰত 676 এতিয়া আমি কি কৰিম 670 ৰুটৰ স্কোৱাৰ ৰুট ল'ম ঠিক আছে স্কোৱাৰ ৰুট ল'বৰ কাৰণে প্ৰথমতে আমি লিখি ল'ম 676 ইয়াক আমি কিহেৰে ডিভাইড কৰিম এটা প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিম 2ৰে যাব কাৰণ পিছফালে 6 আছে এককৰ ঘৰত 6 আছে যুগ্ম সংখ্যা গতিকে 2ৰে যাব কেইবাৰ যাব 2 3 গুণ 6 2 3 গুণ 6 আৰু এইফালে থাকিল 16 16 ক 2ৰে যাব 8 বাৰ ঠিক আছে হৰণটো নিজে কৰি যাব আৰু ইয়াক যদি 2ৰে আমি ডিভাইড কৰোঁ কিমান পাব যাব 169 169ক বেলেগ একৰে নাযায় অনলি 13ৰে যাব 13 যা কিমান 169 ঠিক আছে ইয়াত আমি কি পালোঁ 2 × 2 × 13 ঠিক আছে যেতিয়া আমি ইয়াৰে স্কোৱাৰ ৰুট ল'ম দুটাটোৰ পৰা এটা 2 বাহিৰত আহিব আৰু দুটা 13ৰ পৰা এটা 13 বাহিৰত আহিব অৰ্থাৎ 13 × 2 হ'ব 26 ঠিক আছে এইখিনি ক্লিয়াৰ এতিয়া আমি চাম ইয়াতে কিমান হ'ব ইয়াতে হ'ব কিমান 26 অৰ্থাৎ 676ৰ যদি স্কোৱাৰ ৰুট লওঁ আমি পাম 26 গতিকে এইচৰ ভেলু হ'ব কিমান 26 কৰ্ণৰ ভেলু হ'ব 26 কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ 26 ঠিক আছে ক্লিয়াৰ